আৰু কোনোবাই যদি মোৰ পৰা নিয়ে মই ফাৰ্ষ্ট ভেকচিনটোও কৰাই দিম। চ' হাই ফ্ৰেণ্ডছ, নমস্কাৰ। চ' আজি মোৰ লগত কি পাপি ব্ৰিড এভেইলেবল আছে ষ্টকত মই আপোনালোকক দেখাই আছো। চ' ইপিনে চাব পাৰে, এইটো হৈছে লেব মেল, ফুল হেভি কোৱালিটিত আছে, দুবাৰ ডিৱাৰ্মিং কৰা গৈছে আৰু ফুল পাঁচ ফেচত আছে। বডি ৱেইট 5 to 6 kg হ'ব আৰু 2 months এজ হৈছে। আৰু ইফালে আছে এইটো ব্লেক GSD ফিমেল, ফুল ব্লেকত আছে। চাব পাৰে দুটা ফিমেল আছে মোৰ তাতে, দুটা আপোনালোকক দেখাই আছো। এইটো হয় ব্লেক GSD ফিমেল, ইয়াৰো মানে 2 টাইম ডিৱাৰ্মিং কৰা গৈছে আৰু ফুল জেড ব্লেকত আছে। ডাবুল কটৰ পোৱালি হয়, এইটো চাব পাৰে। আৰু কোনোবাই যদি মোৰ পৰা নিয়ে মই আপোনাৰ ফাৰ্ষ্ট ভেকচিনটোও কৰাই দিম। আৰু লগতে মোৰ লগত আছে ফ্ৰেঞ্চ বুলডগৰ ফিমেল এটা আছে, তো মই ভিডিঅ'টোত দেখাই আছো। চ' মই এটা কোৱালিটিবোৰ দেখাই আছো, আপোনালোকে চাব পাৰে। এইটো মেল পাপি হয় লেবৰ, ফুল হেভি কোৱালিটিত আছে, 5 ফেচত। চাব পাৰে কোৱালিটিটো। এইটো হৈছে জেড ব্লেক GSD ফিমেল, এইটোৰ বডি ৱেইট 5 to 6 kg হ'ব, 2 month এজ হৈছে। আৰু মই ভিডিঅ'টোত কৈছোৱে আগতে কি ডিৱাৰ্মিঙত 2 টাইম কৰোৱা আছে। আৰু যাই নিয়ে আমি ফাৰ্ষ্ট ভেকচিনেশ্যনো কৰোৱাই দিম। চাব পাৰে কোৱালিটিটো। আৰু এইটো চাব পাৰে ফ্ৰেণ্ডছ, এইটো হৈছে ফ্ৰেঞ্চ বুলডগৰ ফিমেল পাপি, এইটো এভেইলেবল আছে। এইটো কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব পাৰে, মোৰ নাম্বাৰটো লগতে চাব পাৰে ফ্ৰেণ্ডছ, পুৰা ফুল এক্টিভ পাপিবোৰ, কাৰণ গোটেইবোৰে হোম ব্ৰিডিঙৰ পাপি হয়। আৰু জাৰ্মান শেফাৰ্ড ব্লেক এই দুটা আছে ফিমেল, দুটা ফিমেল। চাব পাৰে ফুল এক্টিভ আছে পাপিবোৰ, কাৰণ গোটেইবোৰে হোম ব্ৰিডিং পাপি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। চ' আজিলৈ মানে ফ্ৰেণ্ডছ, থেংক ইউ।